চেপ্টাৰ 4 নিৰ্ণায়ক এক্সাৰসাইজ 4.1 ৰ 5 নম্বৰ কুৱেশ্যন আলোচনা কৰিম কি কৈছে মান নিৰ্ণয় কৰা এক নম্বৰটো এটো দিয়া আছে ইয়াৰ আমাক মেনশন কৰা নাই কোনটো ৰ বা কোনটো কলম কোনটো আৰি বা কোনটো স্তম্ভ আমাক মেনশন কৰা নাই অকল মান নিৰ্ণয় কৰিব কৈছে তেনেকৈ গলে আমি প্ৰথম ৰৰ পৰা আমি কৰিলে হয় প্ৰথম ৰটো আমাৰ কি 3 -1 -2 আছে আগৰতে আলোচনাত আমি অলৰেডি এইবোৰ কেনেকৈ কৰে ফৰ্মুলাও দিয়া আছিল প্ৰথম এটো আমাৰ কি a11 11 11 না কেতে কি 1 + 1 -1 1 + 1 আৰু 3 এটো হৈছে আমাৰ প্ৰথম ৰ এটো বুজাইছে কি প্ৰথম কলম তেনে এটো আৰু এটো আমি নাই বুলি ধৰা কি থাকিলে আমাৰ 0 -1 -5 0 আকৌ প্লাস -1 1 + 2 1 + 2 কিলে হৈছে আমাৰ এটো 1 2 হয় না এখানে 1 + 2 হৈছে আৰু মৌলটো কি -1 টো লগাব লাগে তাৰ পিছত এটো প্ৰথম ৰ দ্বিতীয় কলম প্ৰথম ৰ আৰু এটো দ্বিতীয় কলম গুছি গল কি থাকিলে আমাৰ 0 -1 3 0 থাকিলে আকৌ প্লাস -1 1 + 3 1 + 3 কিলে লৈছো এটো আমাৰ প্ৰথম হাৰি পৰা কৰিছো এটো আমাৰ a11 হয় a12 এটো a13 এখানে তাৰ পিছত মৌলটো আমাৰ -2 টো ইনটু হ'ব তাৰ a1 টো আমাৰ প্ৰথম ৰ বুজাইছে a3 টো আমাৰ দ্বিতীয় কলম এটো বুজাইছে কি থাকিলে আমাৰ 0 0 3 - 5 0 0 3 - 5 এটা আমি ইনটু কৰিলে হয় -1 1 + 1 2 যুগ্ম সংখ্যা হলে মাইনাস আমাৰ প্লাস হয় আকৌ ক্রস কৰিব 0 * 0 0 মাইনাস চিন থাকে বুলি কৈছে -1 * -5 মাইনাস মাইনাসে প্লাস হৈ গল 5 1 * 5 আকৌ -1 1 + 2 1 + 2 3 3 হলে আমাৰ অযুগ্ম হয় এখানে ইয়াত কি হয় মাইনাস চিন বহাই আকৌ ইয়াত আকৌ মাইনাস থকাৰ কাৰণে কি হ'ব মাইনাসে মাইনাসে আমাৰ প্লাস হৈ গল 1 2 লিখা নহয় 0 * 1 0 0 আকৌ মাইনাস অলৰেডি আছে আকৌ এটা -1 3 -3 তেন্তে মাইনাসে মাইনাসে আমাৰ কি হৈ গল প্লাস হ'ল আকৌ -1 to 1 + 3 কি হয় আমাৰ 4 4 হলে যুগ্ম হলে আমাৰ মাইনাস টো প্লাস হয় তেন্তে প্লাসে মাইনাসে মাইনাস আকৌ হল 2 এন মাইনাস চিন থকাৰ কাৰণে আকৌ 0 * -5 0 0 * 3 0 হল আকৌ 0 - 0 0 লগত যিকোনো সংখ্যা পূৰণ কৰিলে আমাৰ কি হয় 0 হয় 3 0 - 5 -5 3 * -5 কিমান হল আমাৰ -15 আকৌ 0 + 3 0 এফালে 0 হৈ গল লিখি দিছো হবে -15 + 3 -12 এটো আমাৰ এনসার এটা নেক্সট 2 নম্বৰটো চোৱা 2 নম্বৰটো কি দিয়া আছে 3 - 4 5 1 1 -2 2 3 1 দিয়া আছে এটা আমি আকৌ কৰিম একে -1 1 + 1 3 এটো আৰু এটো গুছি গল কি থাকিলে আমাৰ 1 1 1 -2 3 1 আকৌ +-1 1 + 2 মৌলটো কিন্তু -4 এটো আৰু এটো গল কি থাকিলে 1 -2 2 1 আকৌ -1 1 + 3 5 1 আৰু 3 গল কি থাকিলে আমাৰ 1 1 2 3 এটো থাকিলে এতিয়া আমাৰ 1 + 1 পজিটিভ হল 3 1 1 * 1 -2 * 3 -6 আকৌ 1 + 2 -3 হলে আমাৰ অযুগ্ম সংখ্যা মাইনাস হয় আকৌ এটো মাইনাস এটা আছে তেন্তে মাইনাসে মাইনাসে আমাৰ কি হ'বগে প্লাস হ'ব প্লাস 4 আকৌ 1 1 * 1 মাইনাস চিন থাকে -2 * 2 -4 আকৌ ভালকে দেখাই দিছো প্লাস -1 1 + 3 4 যুগ্ম সংখ্যা লগাৰ লগে মাইনাসটো কি হয় প্লাস হ'ব আকৌ 1 3 * 3 -2 1 * 2 এটা কিমান হ'ব 3 1 মাইনাসে মাইনাসে প্লাস 6 আকৌ 4 1 মাইনাসে মাইনাসে প্লাস 4 আকৌ 5 3 - 2 1
3 1 plus 6 7 ako 4 1 plus 4 5 5 1 jar 5 kiman hol 3 7 jar 21 20 ako plus 5 total kiman hol amar 46 etu amar answer eta next প্রশ্ন তো সোয়া 3 number 0 1 2 minus 1 0 minus 3 minus 2 3 0 আমি এই তিনটো কৰিম minus 1 1 plus 1 মৌল কি আছে 0 এটো আৰু এটো গল কি থাকিলে 0 minus 3 3 0 আকৌ minus 1 1 plus 2 মৌল 1 আছে এটো আৰু এটো গুছি গল কি হ'ল minus 1 minus 3 minus 2 0 আকৌ minus 1 1 plus 3 2 5 रो 8 কুলম গুছি গল আমাৰ কি থাকিলে minus 1 0 minus 2 3 এটা আমি এটা 0 ৰে ইনটু কৰি বুজি গোটেইখিনি 0 হলে এটো লিখাৰ প্ৰয়োজন নাই এটা minus 1 1 plus 2 3 হল minus ৰ পৰা যুগ্ম অংক বহিলে আমাৰ minus নহয় আকৌ minus 1 into 0 0 minus minus 3 into minus 2 plus 6 আকৌ এটো plus 2 minus 1 into 3 minus 3 0 into minus 2 0 এটা minus minus plus holge minus 1 into minus 6 plus 6 আকৌ plus minus minus 2 3 jar 6 equal to amar kiman hol 0 eto is amar answer eta next proshno to so 4 number to so 2 minus 1 minus 2 0 2 minus 1 3 minus 5 0 eta so minus 1 1 plus 1 মৌল তো প্রথম তো আমার 1 plus a 1 1 তো আমার 2 আছে এনে এটু গুছি গলে তো কি থাকিলে 2 minus 1 minus 5 0 আকৌ plus minus 1 1 plus 2 মৌল তো কিন্তু 1 plus 1 or 2 minus 1 আকৌ এটু গল দ্বিতীয় মৌল গল 0 minus 1 3 0 আকৌ minus 1 1 plus 3 minus 2 এটু প্রথম র দ্বিতীয় কলম গুছি গল আমার কি থাকিলে 0 2 3 minus 5 এটু এটা 1 plus 1 যুগ্ম হলে মাইনাস তো আমার প্লাস হয় এটা 2 2 into 0 0 আকৌ minus minus 1 into minus 5 plus 5 আকৌ 1 plus অযুগ্মৰ ওপৰত মাইনাস চিন থাকিলে আমাৰ মাইনাস হয় তেন্তে আকৌ মাইনাস এটা হল আকৌ এটা মাইনাস থকাৰ কাৰণে মাইনাস মাইনাস আমাৰ প্লাস হল ইয়াৰ মৌলটো আমাৰ 1 আৰু তেনেহলে কি হ'ব 0 0 into 0 আকৌ মাইনাস থাকে আকৌ minus 1 into 3 minus 3 আকৌ minus 1 পৰা 1 plus 3 যুগ্ম সংখ্যা হলে প্লাস হয়গে আকৌ প্লাস মাইনাস minus 2 এটা আছে 0 into minus 5 0 আকৌ minus 2 3 jar 6 এটা কিমান হ'ব 2 0 minus 5 minus 5 plus minus plus 3 হল আকৌ minus 2 into minus 6 0 minus 6 হল কিমান হ'ব 2 into minus 5 minus 10 plus 3 minus plus 2 6 jar কিমান হ'ব 12 তা minus 10 3 plus 12 15 minus 10 plus 15 কিমান হ'ব 5 এটো আমাৰ answer এটি আমার 6 নম্বৰ প্ৰশ্নটো চোৱা এই কোন আমাৰ কি দিয়া আছে 1 1 minus 2 minus 1 0 minus 3 ন কিমান দিয়া আছে 1 1 minus 2 2 1 minus 3 দিয়া আছে আকৌ 4 4 minus 9 হলে ডিটারমিনার এ উলিয়াব কৈছে হ'ব ডিটারমিনার এ 1 1 minus 2
2 1 minus 3 5 4 minus 9 এটা কিমান হ'ব minus 1 1 plus 1 1 কনফিউজ হ'ব নালাগে ডিটাৰমিনাৰ দিছে বুলি অ মেট্ৰিক্স দিছে বুলি ইয়াত আমাক ডিটাৰমিনাৰ ওলাব দিছে একেই হয়গে প্ৰথম কলম গুছি গল কি থাকিলে 1 minus 3 4 minus 9 আকৌ প্লাস minus 1 1 plus 2 মলত 1 1 plus তো a 1 to মলত আমাৰ 1 প্ৰথম ৰ সেকেন্ড কলম গুছি গল কি থাকিলে আমাৰ 2 minus 3 5 minus 9 ঠিক তেনেকৈ আকৌ প্লাস minus 1 1 plus 3 minus 2 হলে প্ৰথম ৰ তৃতীয় কলম গুছি গল কি থাকিলে 2 1 5 4 এটা 1 plus 1 2 হল মাইনাসৰ ওপৰত যুগ্ম সংখ্যা থাকিলে প্লাস হয় 1 to 2 মানে আৰু লিখা নহয় কিমান হ'ব 1 into minus 9 minus 9 আকৌ minus 3 into 4 minus 3 into 4 minus 12 আকৌ plus minus 1 1 plus 2 3 অযুগ্ম সংখ্যা হলে আমাৰ কি হয় minus হয় মৌল 1 আছে 1 তো লিখিলে হয় 2 into minus 9 minus 18 আকৌ minus 3 into 5 minus 15 এটো আকৌ minus 1 1 plus 3 যুগ্ম সংখ্যা হল 1 plus 3 4 যুগ্ম সংখ্যা হলে minus তো প্লাস হয় আকৌ প্লাস মাইনাস minus 2 আছে 2 4 jar 8 minus 5 1 jar 5 the minus 9 minus plus 12 আকৌ minus 18 minus plus 15 আকৌ 2 8 minus 5 3 the minus 9 plus 12 3 minus 18 plus 15 minus 3 আকৌ 2 3 jar 6 তাৰপিছত 3 minus plus 3 minus 6 3 plus 3 6 minus 6 কিমান ওলালে আমাৰ 0 এটো আমাৰ আনসার ইয়াৰ পিছত আমি এক্সাৰসাইজ 4.2 আলোচনা কৰিম 4.2 আমাৰ আছে ত্ৰিভুজৰ ক্ষেত্ৰফল মানে এৰিয়া ট্ৰায়াঙ্গলটো আমি বিভিন্ন প্ৰকাৰে ওলাইছিল আগতে আমি এৰিয়া ট্ৰায়াঙ্গল ত্ৰিভুজৰ খালি বুলি ক'লে আমি কি ওলাইছিল হাফ অফ ভূমিপূৰণ উন্নতি যেতিয়া আমি নতুনকৈ ত্ৰিভুজটো পাইছিলো তাত ত্ৰিভুজৰ খালি ওলাব দিওঁতে হাফ অফ ভূমিপূৰণ উন্নতি এতিয়াও আমি ব্যৱহাৰ কৰো এখন নেক্সটত পাইছিল আমি স্থানাংক জ্যামিতিৰ সহায়ত ত্ৰিভুজৰ খালি উলিয়া এতিয়া আমি পাম নিৰ্ণায়কৰ সহায়ত আমাৰ ত্ৰিভুজৰ খালি উলিয়া বুলি কম তেতিয়া আমাৰ আৰু তেতিয়া আমাৰ ত্ৰিভুজৰ কালিটো কি হ'ব আমাৰ চাম ত্ৰিভুজৰ কালিটো মনত ৰাখিব লাগিব ত্ৰিভুজৰ কালি বা ক্ষেত্ৰফল কি হ'ব আমাৰ এইটো সিম্বলটো ত্ৰিভুজটো দিলে হ'ব আমাৰ কিমান হ'ব 1/2 আমাৰ থাকে x1 y1 1 x2 x3 y2 y3 1 1 এইটো আমি ডিটাৰমিনাৰৰ ফৰ্মুলাটো ত্ৰিভুজৰ কালি ইয়াত ব্যৱহাৰ কৰি আমি ত্ৰিভুজৰ কালি উলিয়াব লাগে আৰু এটা কিছুমান কথা মনত ৰাখিবা যেটো ক্ষেত্ৰফল এৰিয়া আমাৰ সদায় ধনাত্মক সংখ্যা এখানে সদায় আমি নিৰ্ণায়কৰ ক্ষেত্ৰত নিৰপেক্ষ মানটোৱে ল'ব লাগে মানে পজিটিভটোৱে ল'ম ক্ষেত্ৰফল দিয়া থাকিলে আকৌ আমি কি কৰিব লাগিব ক্ষেত্ৰফল দিয়া থাকিলে আমি নিৰ্ণায়কটো ধনাত্মক আৰু ঋণাত্মক দুটা মানহে ল'ব লাগে আৰু একৰকীয়া হলে মনত ৰাখিবা ক্ষেত্ৰফল যদি দিয়া থাকে তেতিয়া ধনাত্মক ঋণাত্মক দুটা মানহে ল'ব লাগে ইয়াত লিখি দিছো মই শৰ্ত কিছুমান
ক্ষেত্ৰফল দিয়া থাকিলে নিৰ্ণায়কটো কি হ'ব আমাৰ তো ধনাত্মক আৰু ঋণাত্মক মানে পজিটিভ নেগেটিভ দুইটা মান ল'ব লাগে দুইটা মানহে ল'ব লাগে আৰু একৰকীয়া তিনিটা বিন্দু ত্ৰিভুজৰ ক্ষেত্ৰফল সদায় 0 কি কৈছে একৰকীয়া একেটা লাইনত থকা তিনিটা বিন্দুৰে গঠিত ত্ৰিভুজৰ ক্ষেত্ৰফল কি হয় আমাৰ 0 হয় 0 এটো মনত ৰাখিবলগীয়া ইয়াৰ পিছত আমি নেক্সট ভিডিঅ'ত এক্সাৰসাইজখিনি আলোচনা কৰিম এটো মনত ৰাখিবলৈ চেষ্টা কৰিবা কাৰণ তোমালোকক প্ৰশ্নত দিব নিৰ্ণায়কৰ সহায়ত আমাক ত্ৰিভুজৰ কালি উলিয়ায় আগৰ এই ফৰ্মুলাবোৰ 1/2 ভূমিপূৰণ উন্নতি বা কোঅৰ্ডিনেট জ্যামিতি স্থানাংক জ্যামিতিৰ সহায়ত যদি কৰিলে নহ'ব ডাইৰেক্ট তোমালোকক কুৱেশ্যনটো মেনশ্যন কৰা হ'ব নিৰ্ণায়কৰ সহায়ত তেতিয়া আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰিব লাগে এইকাৰণে এইটো মনত ৰাখিব লাগে